লোকসভাৰ মজিয়াত অসমবাসীক হতাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীয়ে। বান গৰাখহনীয়া প্ৰতিৰোধৰ দায়িত্ব অসম চৰকাৰৰ। ৫ বছৰত কেন্দ্ৰীয় চৰকাৰে অসমক দিছে মাত্ৰ ৩৪২.৬৩ কোটি টকা। অন্য ৰাজ্যৰ প্ৰাকৃতিক দুৰ্যোগৰ তুলনাত উজনিৰ জলপ্ৰলয় কম নহয়। অৱশেষত লোকসভাৰ মজিয়াত স্পষ্ট হৈ পৰিল অসমৰ জলপ্ৰলয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ উদ্দেশ্য, লক্ষ্য আৰু দায়িত্ব। অসমক বানমুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ'ল। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে স্পষ্ট কৰি দিলে যে বান আৰু গৰাখহনীয়া প্ৰতিৰোধ আঁচনি প্ৰস্তুত কৰা আৰু সেই আঁচনি ৰূপায়ণৰ দায়িত্ব ৰাজ্য চৰকাৰৰহে। কেন্দ্ৰীয় চৰকাৰে কেৱল কাৰিকৰী সহায় আৰু বিশেষ আৰ্থিক অনুদানহে প্ৰদান কৰিব পাৰে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে 2016, 2021 আৰু 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহে 5 বছৰৰ ভিতৰত অসমক বানমুক্ত কৰা হ'ব বুলি ঘোষণা কৰিছিল কিয়? উজনি অসমত জলপ্ৰলয় হোৱাৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ এনে মন্তব্যই স্বাভাৱিকভাৱে অসমবাসীক হতাশ কৰিছে। লোকসভাৰ মজিয়াত উন্মোচিত হ'ল বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অসমক বানমুক্ত কৰাৰ সদিচ্ছাৰ প্ৰকৃত স্বৰূপ। ৰাজ্যৰ 3খন জিলা বিধ্বংসী জলপ্ৰলয়ত তছনছ হৈ যোৱাৰ সময়ত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী অসমলৈ অহাৰ প্ৰয়োজন অনুভৱ নকৰিলে। অন্য নহলেও শিৱসাগৰ, যোৰহাট, চৰাইদেউবাসীৰ স্বাৰ্থত কিছু আৰ্থিক সাহায্য দিয়াৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে বিবেচনা নকৰিলে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোকসভাত অতি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। বান ব্যৱস্থাপনাৰ নামত বিগত 5 বছৰত কেন্দ্ৰীয় চৰকাৰে অসমক দিছে মাত্ৰ ৩৪২.৬৩ কোটি টকা। দুটামান গুৰুত্বপূৰ্ণ তথ্য উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে। 1986 চনৰ পৰা 2023 চনৰ ভিতৰত বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ প্ৰায় ৭৫ বৰ্গ কিলোমিটাৰ ভূমি নদীৰ বুকুত বিলীন হৈছে। 2003ৰ পৰা 5 আৰু 2008 চনৰ পৰা 11 বৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰই ৰাজ্যখনৰ প্ৰায় 252.60 বৰ্গ কিলোমিটাৰ ভূখণ্ড উটুৱাই লৈ গৈছে। এনে অৱস্থাতো অসমৰ বান সমস্যাক গুৰুত্ব দিব নিবিচাৰে কেন্দ্ৰীয় চৰকাৰে। উজনি অসমৰ জলপ্ৰলয়ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ এটা নামাকৰণ কৰা উচিত আছিল। হয়তো কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত পুঁজি দিলেহেঁতেন। কাৰণ 2018 বৰ্ষত কেৰালাই NDRFৰ অতিৰিক্ত পুঁজি বিচাৰিছিল 1700 কোটি টকা। কেন্দ্ৰৰ পৰা কেৰালা চৰকাৰে লাভ কৰিছিল 3048 কোটি টকা। 2018 বৰ্ষত উৰিষ্যাত হৈছিল তিতলী ঘূৰ্ণীবতাহ। কেন্দ্ৰীয় চৰকাৰে উৰিষ্যা চৰকাৰৰ ঘূৰ্ণীবতাহৰ বাবে 539 কোটি আৰু অতিৰিক্ত NDRFৰ 1023 কোটি টকা মুকলি কৰিছিল। 2019 বৰ্ষত উৰিষ্যা সন্মুখীন হৈছিল ফানী ঘূৰ্ণীবতাহৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উৰিষ্যাত উপস্থিত হৈ অতিৰিক্ত পুঁজি দিছিল 1000 কোটি টকা। 2018 বৰ্ষত গাজা ধুমুহাৰ সন্মুখীন হৈছিল তামিলনাডু। কেন্দ্ৰীয় চৰকাৰে তামিলনাডুৰ জনসাধাৰণলৈ আগবঢ়াইছিল মুঠতে 3177 কোটি টকা। সংবিধানৰ 240 অনুচ্ছেদ মতে ৰাজ্যসমূহক NDRFৰ পুঁজি দিবলৈ কেন্দ্ৰীয় চৰকাৰ বাধ্য। অন্য ৰাজ্যৰ প্ৰাকৃতিক দুৰ্যোগতকৈ উজনি অসমৰ জলপ্ৰলয় কোনোগুণে কম নহয়। কেন্দ্ৰীয় চৰকাৰৰ পৰা বাৰে বাৰে অসম হতাশ হ'ব লগা হয় কিয়? প্ৰশ্ন বহুজনৰ। নিউজ ডেস্ক ৰিপৰ্ট DY 365।